জোরে ক'ব হা নমস্কাৰ কৰিছোঁ অসমবাসী ৰাইজৰ সমবাসী আমি আজি 10 দিন হ'ল ইয়াতে বহি আছোঁ আমাক কোনো কৰ্তৃপক্ষই আমাক খবৰ লোৱা নাই গতিকে আমি আমাৰ ঘৰৰ যেনেকুৱাকৈ গাৰ্জেন মৰিলে বা কিবা হ'লে 10 দিন আমি নীতি নিয়ম পালন কৰোঁ আমাৰ আজি সেনেকুৱা অনুভৱ হৈছে আমাৰ কোনো গাৰ্জেন নাই আমাৰ কোনো যাৰ তলত কাম কৰিছোঁ কৰ্তৃপক্ষৰে তেওঁলোক আমি মৰা বুলি ভাবিছোঁ গতিকে আজি 10 দিনে ধৰি আমাক খবৰ লোৱা নাই গতিকে সেইবিলাক সকলো চাই আজি এই 10 দিনতে আমি দহাৰ নিয়মটো কৰিছোঁ পোনপ্ৰথমে আজি এই প্ৰতিবাদস্থলীৰ পৰা 108 মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা আৰু 108 মৃত্যুঞ্জয় সন্থাৰ সমূহ কৰ্মচাৰীৰ ফালৰ পৰা আজি এই শ্বহীদ দিৱস উপলক্ষে অসম মাতৃৰ বাবে জীৱন আহুতি দিয়া সেই শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ চাওক আজি অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু দুখৰ বিষয় যে আজি আমাৰ ন্যায্য অধিকাৰ চাকৰিয়ালৰ মৌলিক অধিকাৰ আমি জীয়াই থকাৰ মৌলিক অধিকাৰ বিচাৰি আমাৰ যি প্ৰতিবাদ আৰম্ভ হৈছিলে সেই প্ৰতিবাদৰ আজি 10 নম্বৰ দিন আৰু এই 10টা দিনৰ ভিতৰতে আমাৰ যিসকল যাক আমি অভিভাৱক হিচাপে আমি পৰিচয় দিওঁ সেই অভিভাৱক হিচাপে আমি NHM আছে আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট আছে বা জীৱিকা আছে এই অভিভাৱকসকলৰ পৰা আজিলৈকে কিন্তু আমি একো সদুত্তৰ নাপালোঁ বা আমাৰ সমস্যাখিনি সমাধান কৰাৰ কোনো তেওঁলোকৰ পৰিকল্পনা বা তেনেকুৱা চিন্তাধাৰা আমাৰ পৰিলক্ষিত নহ'ল যাৰ বাবে আজি আমাৰ সতীৰ্থসকলে বাধ্য হৈ অভিভাৱকহীন হ'লোঁ বুলি আজি ক'বলৈ বাধ্য হ'ল আজি আমি অভিভাৱক হেৰালোঁ বুলি ক'বলৈ বাধ্য হ'ল আৰু সেই উদ্দেশ্যৰে আজি এই 10 দিনত প্ৰতিবাৰৰ 10 দিনত হিন্দু ৰীতিমতে যি আজি দহা কাৰ্যসূচী তেওঁলোকে আমি সম্পন্ন কৰোঁ সেই হিচাপে আজি আমি সমূহীয়া মণ্ডল কাৰ্যসূচী আমি কৰিব লগা হ'ল ই অত্যন্ত আমাৰ বাবে অসমীয়া যুৱক যুৱতীসকলৰ বাবে অসমৰ ৰাইজৰ বাবে অত্যন্ত দুখৰ বিষয় মই এই আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰক আমি টানি অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ সমস্যাখিনি আপোনালোকে নিশ্চয় ইতিমধ্যে অৱগত হৈছে যোৱা 10টা দিনৰ পৰা আমি আমাৰ সমস্যাখিনি আমাৰ দাবীখিনি উত্থাপন কৰি আহিছোঁ আমাৰ দাবীখিনি আপুনি সমস্যা সমাধানখিনি কৰাৰ বাবে এই জীৱিকা নামৰ কোম্পানীটোৰ ওপৰত নাকি লগোৱাৰ প্ৰয়োজন আছে এই জীৱিকা নামৰ কোম্পানীটোৱে অসমৰ ৰাইজক যিদৰে অত্যাচাৰ কৰিছে অসমৰ তিৰঞ্জীয়া কৰ্মচাৰীসকলৰ ওপৰত যি ধৰণৰ অন্যায় অত্যাচাৰ তেওঁলোকে অব্যাহত ৰাখিছে যোৱা 17টা বছৰৰ পৰা এই গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত অসম মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰৰ আমি তেখেতৰ হস্তক্ষেপ বিচাৰিছোঁ MD মহোদয়ৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু আপোনাৰ হস্তক্ষেপত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় স্বাস্থ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত এই সমস্যাখিনি অনতিপলমে সমাধান কৰাৰ বাবে আমি টানি অনুৰোধ জনাইছোঁ চাওক আমি জোনবেলি তৰা একো বিচৰা নাছিলোঁ আজি একেটা কাম কৰি যদি মেঘালয়ত 30,000 টকাৰ ওপৰত তেওঁলোকে চেলাৰী পাব পাৰে আজি একেটা জীৱিকাৰ অধীনত থকা তেলেংগানাৰ কৰ্মচাৰীসকলে যদি আজি 30,000 টকাৰ ওপৰত বা বজাৰ মূল্যৰ লগত খাপ খোৱাকৈ তেওঁলোকে চেলাৰী ল'ব পাৰে বা দৰমহা পাব পাৰে আমি অসমীয়া যুৱক যুৱতীসকলে আমাৰ প্ৰতিভা আমাৰ দক্ষতা তেওঁলোকৰ পৰা কোনো প্ৰকাৰে আমাৰ কম নহয় আমি সমানভাৱে তেওঁলোকৰ সমান আমি দক্ষ অসমীয়া যুৱকসকল তেওঁলোকৰ দৰে আমি দক্ষ কৰ্মচাৰী কিন্তু আজিৰ তাৰিখত আমাৰ লগত কিয় এনেকুৱা আমাক কিয় উপলুঙা কৰা হ'ল বা আমাৰ অভাৱ অভিযোগক আজি কিয় এনেদৰে অন্যায় কৰা হ'ল এই কথাখিনি আজি আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰক উত্থাপন কৰিব বিচাৰিছোঁ আৰু এই কথাটোও জনাই দিব বিচাৰিছোঁ যে আমাৰ সমস্যাখিনি সমাধান নোহোৱালৈকে তেওঁলোকে জীৱিকা নামৰ কোম্পানীটোৱে যি অন্যায়ভাৱে আমাক 1000তকৈ অধিক আমাৰ কৰ্মচাৰীসকলক অন্যায়ভাৱে তেওঁলোকে বৰখাস্ত কৰিছে সেই বৰখাস্তকৰণ তেওঁলোকে উঠাই ল'ব লাগিব আমাৰ কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিব লাগিব আমাৰ দাবীখিনিৰ বুজ লৈ পেলাই আমাৰ দাবীখিনি পূৰণ কৰাৰ বাবে তেওঁলোক আগবাঢ়ি আহিব লাগিব অন্যথাই কিন্তু এই কাৰ্যসূচী আমি নিৰবিচ্ছিন্নভাৱে অনাগত দিনলৈ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আৰু অধিক তীব্ৰতৰ হৈ আমি চলাই যাবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত